Hey everyone, welcome back to my channel. আজি এটা আকৌ নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো গমে পাইছে আমাৰ যি কৃষ্ণকান্ত হেডিক ষ্টেট অপেন ইউনিভাৰ্চিটি আৰু ইগনো আছে, ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি। ইয়াত যে বিভিন্ন ডিগ্ৰী, বিভিন্ন প্ৰগ্ৰাম লঞ্চ কৰিছে নাইবা বিভিন্ন ডিগ্ৰীসমূহ আছে, বিভিন্ন প্ৰগ্ৰামসমূহ আছে, বিভিন্ন কৰ্চসমূহ আছে। সেইবিলাক বাৰু আমাৰ ভেলিড হয় নে নহয়, চৰকাৰী চাকৰিৰ কাৰণে ভেলিড হয় নে নহয়, নাইবা এই ডিগ্ৰীসমূহ আমাৰ ইন ছাৰ্ভিচ চাকৰি কৰি থকাসকলে কৰিব পাৰে নে নাই, টেট পৰীক্ষা দিব পাৰে নে নাই, তাৰপিছত PhD ৰিচাৰ্চ এইবিলাক লাইনত যাব পাৰে নে নাই, আৰু আমাৰ এই ডিষ্টেঞ্চ এডুকেশ্যনৰ থ্ৰুদি BEd নাইবা DLEd কৰিব পাৰি নে নাই, তথা APSC এইবিলাকৰ কাৰণে কিবা প্ৰব্লেম হয় নেকি, গোটেই প্ৰশ্নবিলাকৰ আলোচনা এই ভিডিঅ'টোত আমি কৰিম। ভিডিঅ'টোত আগবঢ়াৰ আগতে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে পাৰিলে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে লাইক কৰি দিব, কাৰণ মই এনেকুৱা ধৰণৰ অকল এডুকেশ্যন ৰিলেটেড ভিডিঅ'বিলাক, ইনফৰ্মেটিভ ভিডিঅ'বিলাক ভালকৈ বনাই থাকোঁ আৰু মই, গতিকে পাৰিলে ছাবস্ক্ৰাইব কৰি থ'ব। গতিকে আহকচোন এতিয়া আমি এটা এটা প্ৰশ্নৰ উত্তৰ বিতংকৈ আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো কি আছিল যে চৰকাৰী চাকৰিয়ালসকলে এইবিলাক কে আৰু ইগনো ডিগ্ৰীবিলাক কৰিব পাৰে নে নাই। এইটোতো অভিয়াছ কথা, পাৰিবই, কিন্তু আপোনালোকৰ প্ৰশ্ন নিশ্চয় হ'ব যে NOC লাগে নে নাই। NOC আচলতে কে কেইদিনমান আগতে এখন নটিফিকেশ্যন ওলাইছিল, য'ত কে পৰা যিকোনো ডিগ্ৰী ল'বৰ কাৰণে NOC নালাগে বুলি তেওঁলোকে হয় মেনশ্যন কৰিছিল, কিন্তু যি ৰিচেণ্টলি আমাৰ TCR হ'ল, অৰ্থাৎ টেট হৈ গ'ল হাইস্কুল GTB/GTৰ, তাত কিন্তু NOC বিচাৰিছিল বুলি মই শুনা পাইছোঁ। গতিকে আপোনালোকে যদি এতিয়া এডমিশ্যন লয় NOCখন উলিয়াই থোৱা বেটাৰ, আৰু যদিও নালাগে বুলি কয় আৰু ইগনোৰত এনে, আৰু যদি আপোনালোকৰ কনচাৰ্ণ ডিপাৰ্টমেণ্টৰ পৰা উলিয়াই থৈ দিয়ে তেতিয়া আপোনালোকৰ নিশ্চিন্ত হৈ থাকিব পাৰে। গতিকে সেইটো। তাৰ পিছৰ প্ৰশ্নটো যদি চাব যাওঁ আমি, কি চৰকাৰী চাকৰিৰ কাৰণে ভেলিড হয় নে নহয়। যিমানসমূহ আমাৰ ডিষ্টেঞ্চ এডুকেশ্যন ইউনিভাৰ্চিটি আছে, তাৰ যিকোনো ডিগ্ৰী ভেলিড হ'বই। কে হওক, ইগনো হওক, নাইবা আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যি আইডল হওক, নাইবা ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিষ্টেঞ্চ এডুকেশ্যন, তেজপুৰ ইউনিভাৰ্চিটি, এইবিলাকৰ ক্ষেত্ৰত অসমত যিকোনো চাকৰি পাবৰ কাৰণে কোনো সমস্যা নহয়, এইবিলাক 100% ভেলিড। কিন্তু যদি আপোনালোক কোনোবা ৰেণ্ডম ডিষ্টেঞ্চ ইউনিভাৰ্চিটিৰ পৰা কৰিছে, কিন্তু তাৰ ষ্টাডি চেণ্টাৰ অসমত নাই, তেতিয়া হয়তো প্ৰব্লেম হ'ব পাৰে। এইবাৰ TCR এক্সামত সেইটো মেনশ্যন কৰিছিলে, আৰু প্ৰায়বিলাক এক্সামত থাকে। যদিও ডিষ্টেঞ্চ এডুকেশ্যন হয়, আপোনালোকৰ কিন্তু ষ্টাডি চেণ্টাৰ অসমত থাকিব লাগিব আৰু তেনেকৈ। সেইকাৰণে অলৰেডি অসমত ইমান ভাল অপশ্যন আছে, গতিকে বেলেগত লোৱাটো খুব এটা ভাল চইচ নহ'ব বুলি মই ভাবোঁ আৰু। গতিকে কে আছে, আমাৰ ইগনো আছে, আইডল আছে, TU আছে, গতিকে বিভিন্ন ইউনিভাৰ্চিটি আমাৰ ডিষ্টেঞ্চ এডুকেশ্যন প্ৰগ্ৰামবিলাক থাকে। আৰু MSCৰ অকল ইগনোতে আছে ছাবজেক্ট এটা ক'ব গ'লে, আৰু বাকী ইউনিভাৰ্চিটিত তেনেকুৱা ছাবজেক্ট নাই মেথছৰ বাহিৰে। গতিকে সেইটো হ'ল আমাৰ চৰকাৰী চাকৰিৰ কাৰণে ভেলিড হয় নে নহয়, সেয়া কি হ'ব, 100% ভেলিড। এতিয়া টেট নাইবা এইবাৰ যে হৈ গ'ল TCR, এই বাকী পৰীক্ষাবিলাক দিব পাৰি নে নাই। হয়, আপোনালোকৰ GT হওক, PGT হওক, আপোনালোকৰ যদি গ্ৰেজুৱেশ্যন নাইবা পষ্ট গ্ৰেজুৱেশ্যন কৰিছে ডিষ্টেঞ্চৰ পৰা, কে হওক, ইগনো হওক, আইডল হওক, তেতিয়া কোনো সমস্যাৰ সন্মুখীন নহয়। আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত একো সমস্যাৰ সৃষ্টি নকৰে। এইবাৰ ৰিচেণ্টলি সেইটোৱে কৰিছে। কিন্তু আপোনালোকৰ যদি মাষ্টাৰ্ছ আছে কে নাইবা ইগনোৰ পৰা, আপোনালোকৰ সেই ছাবজেক্টটো গ্ৰেজুৱেশ্যনত থাকিব লাগিব, হয়তো অনাৰ্ছ নাইবা পাছ কৰ্চ যিকোনো হিচাপে, তেতিয়া থাকিলেহে আপোনালোকৰ মাষ্টাৰ্ছটো ভেলিড হয় টেটৰ কাৰণে আৰু। গতিকে সেইটোৱে আৰু, যদি গ্ৰেজুৱেশ্যনত সেই ছাবজেক্টটো আছে, মাষ্টাৰ্ছ সেই ছাবজেক্টত কৰিলে আপোনালোকৰ কোনো সমস্যা নহয়। এনে গ্ৰেজুৱেশ্যন মাষ্টাৰ্ছ দুয়োটাই ভেলিড হয়, টেটৰ কাৰণে হওক, তেতিয়া TCRৰ কাৰণেই হওক। সেইটো হ'ল। তাৰপিছত নেক্সট প্ৰশ্ন আমাৰ, কে আৰু ইগনোৰ পৰা MA নাইবা MSc কৰি আমি PhD কৰিব পাৰোঁ নে নাই। হয়, নিশ্চয় পাৰোঁ। যদি আপোনালোকে মাষ্টাৰ্ছ কৰিছে, মাষ্টাৰ্ছ কৰি নেট দিব পাৰিব। তাৰপিছত যদি PhDত এডমিশ্যন ল'ব বিচাৰে, এডমিশ্যন ল'ব পাৰিব যিকোনো ইউনিভাৰ্চিটিত। কেকেত নিজেও আমাৰ PhD কৰিব পাৰে আৰু। গতিকে ৰিচাৰ্চ লাইনত যাব বিচাৰিলে আপোনালোকে কে নাইবা ইগনোৰ পৰা মাষ্টাৰ্ছ কৰিলে একো সমস্যা নহয় আৰু। গতিকে আপোনালোকে নেট দিব পাৰিব, নেট দি PhD কৰিব পাৰে, নাইবা এছিষ্টেণ্ট প্ৰফেচৰৰ লাইনত যদি যাব বিচাৰে, তেতিয়া মাষ্টাৰ্ছ কৰিলেও নাইবা গ্ৰেজুৱেশ্যন কৰিলেও, মানে ডিষ্টেঞ্চ এডুকেশ্যনৰ থ্ৰুদি যদি ডিগ্ৰীবিলাক কৰে, তেতিয়া আপোনালোকৰ এছিষ্টেণ্ট প্ৰফেচৰ হ'বৰ কাৰণে একো সমস্যা নহয়। তাৰপিছত BEd আমি কে নাইবা ইগনোৰ পৰা কৰিব পাৰোঁ নে নাই।
এতিয়া মোৰ কে এতিয়ালৈকে BEd ডিগ্ৰীটো অহা নাই, আনিম বুলি কৈ আছে, কিন্তু এতিয়ালৈকে অহা নাই। কিন্তু ইগন'ত এতিয়াও BEd এভেইলেবল হয়। ইগন'ৰ পৰা কেনেকৈ BEd কৰিব পাৰে তাৰ কাৰণে মোৰ এটা ছেপাৰেট ভিডিঅ' আছে, বনাই চাব পাৰিব। কিন্তু ইয়াত থুলমূলকৈ কৈ থওঁ যে তাৰ কাৰণে এণ্ট্ৰেঞ্চ দিব লাগিব। এণ্ট্ৰেঞ্চৰ কি ক্ৰাইটেৰিয়া আছে সকলোৱে কৰিব নোৱাৰে, সেইবিলাক গোটেই মেনশ্যন কৰা আছে মোৰ বেলেগ ভিডিঅ'টোত। যদি চাব বিচাৰে মোক ক'ব, মই কমেণ্টত আপুনি কমেণ্ট কৰিলে মই তাতে লিংকটো দি দিম। তাৰপিছত এইবিলাক যোনবিলাক ITEP আছে, আমাৰ ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম, তাৰ প্ৰফেচৰ হ'ব পাৰি নে নাই? হয়, এইবিলাক ডিগ্ৰী কৰি আজিকালি বহুতেই তাত অলৰেডি কৰি আছে। আৰু APSCৰ কাৰণে এইবিলাক ডিগ্ৰীবিলাক ভেলিড হয়। এতিয়া কে আৰু ইগন'ৰ কি আমাৰ সুবিধাটো কি, যে কিছুমানে হয়তো কামৰ কাৰণে ৰেগুলাৰ ডিগ্ৰী কৰিব পৰা নাই, নাইবা পইচা পাতিৰ অভাৱ, তেওঁলোকে কি কে নাইবা ইগন'ত খুব কম খৰচতে সেই একেই ভেলিডিটি থকা ডিগ্ৰীটো ল'ব পাৰে। গতিকে বহুতেই তেনেকৈ বিচাৰে। আৰু UP বিহাৰতো ডিষ্টেঞ্চ এডুকেশ্যন খুবেই বেছি জনপ্ৰিয় আৰু আমাৰ ইয়াৰ তুলনাতকৈ। কাৰণ বহুতেই 2 বছৰ এনেকুৱা বাহিৰত থাকি আকৌ ইউনিভাৰ্চিটিৰ পৰা ইমান টকা খৰচ কৰি এফৰ্ড কৰিব নোৱাৰে। তেওঁলোকৰ কাৰণে এইটো বৰদান নিচিনা হয়। আৰু আগততো MSc ছাবজেক্টকেইটা নাছিল, কেমেষ্ট্ৰি, ফিজিক্স, জুলজি, এতিয়া সেইকেইটাও আহিছে। গতিকে তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ কাৰণে খুব ভাল হয়। আৰু ভালকৈ পঢ়িলে নিশ্চয় ইয়াৰ পৰা ছাকচেছ পাব পাৰি। লগতে এটা নিগেটিভ পইণ্ট কি, এইবিলাক যি ৰেগুলাৰ সেই ফ্ল'টো নাথাকে আৰু পঢ়াৰ, সেইটো আৰু এটা নিগেটিভ ছাইড। আৰু যে আপোনাক গাইড কৰিব লগা ডাইৰেক্ট ফেচ টু ফেচ মতো টিচাৰ নাথাকে, গতিকে নিজে নিজক গাইড কৰিব লাগিব। আৰু এইখিনিয়ে আছিল। এনেকুৱা ধৰণৰ ভিডিঅ' মই দি থাকোঁ, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা কুৱেশ্যন থাকিলে মোক কমেণ্টত জনাব, মই 100% আপোনালোকৰ ৰিপ্লাই দিমেই। আৰু ভিডিঅ'টো কি ভাল পালে নাইবা কি বেয়া পালে কমেণ্ট কৰি জনালে মই ভাল পাম। আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইখিনি আছিল আজিৰ কাৰণে। থেংক ইউ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।